নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোৰে বাবে মা দুৰ্গাৰ চৰণত প্ৰাৰ্থনা জনাই মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আহিছোঁ আপোনালোকৰ ৰাশিফলৰ সৈতে। আপোনালোক সকলোকে ৰাশিফললৈ স্বাগতম জনালোঁ। আজি 1946 শকাব্দৰ আহাৰ মাহৰ 1 তাৰিখ ৰবিবাৰ, ইংৰাজী 16 জুন। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কন্যা ৰাশি শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ, মহিষৰ অস্থি, বায়ুযোগ, অষ্টোত্তৰী বুধৰ আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা থাকিব। এইবাৰ ৰাশিফল কওঁ। ৰাশিফল লৈছোঁ প্ৰথমতে মেঘ ৰাশি। ব্যৱসায়ী লগতে উচ্চ বিদ্যাত সফলতা লাভ। আজিৰ দিনটোত সম্পত্তিৰ কামত দিনটোত সতৰ্কতাৰে সিদ্ধান্ত ল'ব, শুভ ফল লাভ কৰিব। আজিৰ শুভ বৰণ ক্ৰীম ৰং আৰু শুভ সংখ্যা 5ৰ প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশি। আত্মবিশ্বাসৰ প্ৰয়াস সাৰ্থক হ'ব। পাৰিবাৰিক মিলাপ্ৰীতি অটুট থাকিব। সন্তানৰ ওপৰত সুনজৰ দিব। আজি শুভ ৰং মেৰুণ ৰং আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ মিথুন ৰাশি। আধ্যাত্মিক কামে মনোবল বৃদ্ধি কৰিব, লগতে নতুন কামত সফলতা পাব। বিবাহৰ কথাৰ বাবে আজি শুভ দিন। আজিৰ বাবে শুভ ৰং গোলপীয়া আৰু শুভ সংখ্যা 1ৰ প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি। জ্ঞানীৰ পৰামৰ্শই দিনটোত শুভ ফল কঢ়িয়াব। ভ্ৰমণত সতৰ্কতা অৱলম্বন কৰিব। বিদ্যাৰ্থীয়ে পঢ়াত মনোযোগ দিব। আজিৰ শুভ ৰং বেঙুনীয়া ৰং আৰু শুভ সংখ্যা 1ৰ প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি। পৰোপকাৰৰ কামত অৰ্থ ব্যয়। দাম্পত্য তথা প্ৰেমতো মত বিৰোধ এৰাই চলিব। দিনটোত বিদ্যাৰ্থীয়ে পঢ়াত মনোযোগ দিব। আজিৰ শুভ ৰং সোণালী আৰু শুভ সংখ্যা 1ৰ প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি। মাটি সম্পত্তিৰ লগতে ভ্ৰমণত সতৰ্কতা অৱলম্বন কৰিব। নৱ নিৰ্মাণৰ কামত সফলতা প্ৰাপ্তি হ'ব। শৰীৰৰ যত্ন ল'ব। প্ৰেমত আনন্দ পাব। আজিৰ শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ তুলা ৰাশি। ব্যৱসায়ীৰ আৰ্থিক লাভ। বৃত্ত সম্পৰ্কীয় সমস্যাৰ সমাধান। বিদ্যাত সচেতন থাকিব। আজিৰ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5ৰ প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি। ধৰ্মীয় কামত অংশগ্ৰহণ কৰিলে সুখ্যাতি লাভ হ'ব, লগতে গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শই উপকৃত কৰিব। আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 7ৰ প্ৰয়োগ কৰিব। এইবাৰ ধনু ৰাশি। কাম কাজত বাধা উৎপন্ন হ'ব পাৰে। সতৰ্ক হ'লে সফলতা পাব পাৰিব। দিনটোত বন্ধুৰ সহযোগত উপকৃত হ'ব তথা ধৰ্ম কৰ্মতো উৎসাহিত হ'ব। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ মকৰ ৰাশি। ঠিকা কামত স্বীকৃতি পাব। পূৰ্ব ঋণ পৰিশোধ কৰিব, লগতে ঘৰুৱাত সুখ শান্তি পাব। ভ্ৰমণকাৰী আৰু বিদ্যাৰ্থীৰ শুভ দিন। আজিৰ শুভ ৰং নীলাবৰণ, শুভ সংখ্যা 3 হ'ব। এইবাৰ কুম্ভ ৰাশি। ব্যৱসায়ীৰ অধিক আয় হ'ব, লগতে সন্তানৰ সৈতে সুসম্পৰ্ক স্থাপন হ'ব। বিদ্যাত অনুৰাগ বাঢ়িব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ শেষত মীন ৰাশিৰ কথা কওঁ। সাহিত্য চৰ্চাত সফলতা দেখা যায়। দিনটোত অংশীদাৰী ব্যৱসায়ত সমস্যা থাকিব। স্বাস্থ্যৰ যত্ন ল'ব আৰু জীৱন সংগীৰ মতবাদক গুৰুত্ব প্ৰদান কৰিব। আজিৰ শুভ ৰং ৰঙা ৰং আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল। শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।